79 সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ। আজি 15 আগষ্ট আমি সকলোৱে উলাহ মালহেৰে ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত উত্তৰ কামৰূপ জিলা সমিতি প্ৰজ্ঞাৰ সৌজন্যত বন্দে মাতৰম গীতৰ আধাৰত আজি ইয়াতে নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। ইতিমধ্যে জিলাৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 30টা গ্ৰুপে দলীয় নৃত্য প্ৰদৰ্শনৰ বাবে আমাৰ ইয়াত উপস্থিত হৈছে। আমি খন্তেক সময়ৰ পাছতে এই দলীয় নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিম আৰু ইয়াতে আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম পুৰস্কাৰ 7,000 টকা, দ্বিতীয় পুৰস্কাৰ 5,000 টকা আৰু তৃতীয় পুৰস্কাৰ 3,000 টকা আৰু সকলোকে মানপত্ৰ প্ৰদান কৰা হ'ব। প্ৰজ্ঞা ফাউণ্ডেশ্যনে থ্ৰুতে প্ৰজ্ঞা 2014 চনত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে অসমৰ এটা সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান। ইয়াৰ লক্ষ্য উদ্দেশ্য হ'ল ভাৰতবৰ্ষৰ অসমৰ ঐতিহ্যমণ্ডিত কৃষ্টি সংস্কৃতি লোক সাহিত্য লগতে বীৰ বীৰাংগনাসকলৰ বিষয়ে অৱগত কৰা, ভৱিষ্যতৰ প্ৰজন্মক নতুন প্ৰজন্মক তেখেতসকলৰ বিষয়ে অৱগত কৰা আমাৰ মূল লক্ষ্য। আৰু এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি যোৱা 2014 চনৰ পৰা অবিৰতভাৱে অসমত প্ৰজ্ঞাই প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা বন্দে মাতৰম নৃত্য প্ৰতিযোগিতা আৰু 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা গুৰু পূজন কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। 79 সংখ্যক দেশৰ স্বাধীনতা দিৱস উপলক্ষে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ভাৰতবাসীক তথা অসমবাসীক প্ৰজ্ঞা ফাউণ্ডেশ্যন তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই অসমৰ সমূহ ৰাইজক ভাৰতবৰ্ষৰ 79তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ প্ৰজ্ঞাৰ মানে উদ্দেশ্য কৰি পেলাই যিটো উত্তৰ কামৰূপ জিলা সমিতিৰ এই আমাৰ ইয়াতে পূব কলেজত যিখন অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে বন্দে মাতৰম নৃত্যৰ প্ৰতিযোগিতা আৰু খুব সুন্দৰকৈ আয়োজন কৰা হৈছে। এতিয়া ল'ৰা ছোৱালীবিলাক আহি আছে এটা এটাকৈ, খুব সুন্দৰ এটা পৰিৱেশ। আৰু প্ৰতি বছৰৰ দৰে এইবছৰো আমাৰ যিখিনি আমাৰ কাৰ্যকৰ্তা আছে, আমাৰ সভাপতি মহোদয় মনোজ শৰ্মা ডাঙৰীয়া এইবাৰ নতুনকৈ তেখেতে আমাৰ সভাপতি হিচাপে আহিছে। তাৰ আগতে তেখেত আছিলে আমাৰ ট্ৰেজাৰাৰ হিচাপে আছিলে, গতিকে আমাৰ সম্পাদক মহোদয় গোটেইখিনি এবাৰ অকণমান নতুন এটা পৰিৱেশ পাইছে। আগৰ কমিটিখনৰো গোটেইখিনি মানুহেই এতিয়াও জড়িত হৈছে, ভাল লাগিছে, এটা খুব সুন্দৰ পৰিৱেশ। আৰু আশা কৰিছোঁ প্ৰজ্ঞাৰ যিটো এটা চেষ্টা সাংস্কৃতিক ক্ষেত্ৰৰ দ্বাৰা সাংস্কৃতিকৰ জৰিয়তে তাৰমানে অসমৰ ৰাইজক কিছু আমি নতুনত্ব দিবলৈ চেষ্টা কৰিছোঁ আৰু বিশেষতভাৱে যিখিনি লুপ্তপ্ৰায় আমাৰ যিটো গীত বা নৃত্য যিখিনি আছে সেইখিনিক যাতে আমি মানে লুপ্ত হ'ব দিব নোৱাৰোঁ, সেইখিনিক আমি সদায় বচাই ৰাখিব লাগিব। সেইটোৱেই মেইন আমাৰ মুখ্য প্ৰচেষ্টা।